হয় যেহেতু আগৰ পৰাই অলিম্পিক খেলি অহাৰ পিছৰ পৰাই মোৰ এটাই সপোন আছিল যে অসমৰ কাৰণে কিবা এটা কৰা অসমৰ ল'ৰা-ছোৱালীৰ কাৰণে এটো এটা ডাঙৰ সপোন আছিল যে একাডেমি এখন খোলাৰ আৰু তাকে যেহেতু মই নৰ্থ গুৱাহাটীতে ইয়াৰ প্ৰথম কিবাটো ষ্টাৰ্ট কৰিছো এই একাডেমিটো প্ৰথম ষ্টাৰ্ট কৰিছো আৰু এটো 25 তাৰিখে ইনগ্ৰেচন কৰিম বুলি তালৈকে ভবা হৈছে আৰু ইয়াত যেহেতু সৰু ল'ৰা-ছোৱালীবোৰ যিসকলে বক্সিংত কৰিব বিচাৰে স্পৰ্টছত তেওঁলোকে ভাল কৰিব বিচাৰে তেওঁলোকৰ কাৰণে কৰা হৈছে ইয়াত মই একেবাৰে কম যাতে তেওঁলোকৰ খৰচাত ইয়াত হ'ব পাৰে হেতু কথা মই চিন্তা কৰিছো কাৰণ মই জানো একেবাৰে গাঁৱৰ ল'ৰা-ছোৱালীবোৰৰ বহুত টেলেন্ট আছে তেওঁলোকক যদি মই উলিয়াই নিব পাৰো মোৰ বাবে এটা মোৰ এটা ডাঙৰ সপোন পুৰা হ'ব আৰু ইয়াত ধৰিলক আমাৰ বক্সিং ৰিং আৰু বক্সিংৰ যোনখিনি ট্ৰেইনিং হ'ব হেখিনি হ'ব লগতে জিম আছে এখিনি সকলোখিনি ফেসিলিটি দিবৰ কাৰণে ট্ৰাই কৰিছো বহুত হাই লেভেলৰ নহয় কিন্তু মই যিমান পাৰিছো নিজৰ ফালৰ পৰা চেষ্টা কৰিছো যাতে মই হিমানখিনি সুবিধা দিব পাৰো আৰু যোন সকলে স্পৰ্টছত ভাল কৰিব বিচাৰে তেওঁলোকক যাতে মই এটা ৰাস্তা দেখাব পাৰো ফিজটো একবাৰ বহুত একটা কম হেৰিত কৰা হৈছে যাতে আমি চেষ্টা কৰিছো যে যোন কোচজন আৰু যোনজন গাৰ্ডৰ কাৰণে যোনটো দিয়া হ'ব হেতুই যাতে তাৰ পৰা উলিয়াব পাৰো মাহে 500 টকাকে আমি চিন্তা কৰিছো কাৰণ জানো যে গাঁৱৰ অঞ্চলৰ হয় বহুত বেছি এটা ফিজ দিব কোনো নোৱাৰিব তো মিনিমাম এটা ৰখা হৈছে 500 টকাকে মাহে যাতে কোচৰ আমি ফিজটো ইয়াৰ পৰা ৰাখিব পাৰো নাই বয়সৰ এতিয়ালৈকে এনেকুৱা কৰা হোৱা নাই যাৰো খেলিব ইচ্ছা আছে সবে আহি পিনি ইয়াতে ট্ৰেইনিং কৰিব পাৰে কিছুমান একেবাৰে সৰু সৰু ল'ৰা-ছোৱালীও আহিছে যে এতিয়া তেওঁলোকে পাৰ্টিসিপেট কৰিব নোৱাৰিব কিন্তু আহি পিনি তেওঁলোকে সেই এনভায়ৰনমেন্টটো পাব যাতে তেওঁলোকে আহি খেলিব পাৰিব ধৰিলক প্লে এৰিয়াও দিয়া হ'ব তেওঁলোকে যাতে এতে আহি পিনি সেই এনভায়ৰনমেন্টটো পায়